নমস্কাৰ আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ HSLC ফাইনেল এক্সামত জেনেৰেল সায়েন্সৰ অলৰেডি আহি যোৱা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰৰ বিষয়ে ইয়াৰ আগৰ ভিডিঅ'টোত পাৰ্ট 1ত আমি চেপ্টাৰ নাম্বাৰ 1ৰ অতি চমু প্ৰশ্নৰ বিষয়ে আলোচনা কৰিছিলোঁ আজি আমি চাম চমু প্ৰশ্নবোৰৰ বিষয়ে ঠিক আছে তো আমি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথম কুৱেশ্যনটো হৈছে বিয়োজক বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় এইবোৰ বিক্ৰিয়াৰ সমীকৰণ লিখা why decomposition reaction called the opposite of combination reaction write equations for this reaction সংযোজন আৰু বিয়োজনক এটা কাণ্ডক বিপৰীত কোৱা হয় কিয় কোৱা হয় এতিয়া আমি ইয়াৰ আনসাৰটো চাওঁ সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ মৌল বা যৌগ মিলিত হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে ইয়াৰ বিপৰীতে বিয়োজন বিক্ৰিয়াত কি হয় এটা ৰাসায়নিক পদাৰ্থ বিয়োজিত হৈ দুই বা ততোধিক পদাৰ্থ উৎপন্ন হয় তো ইয়াৰ পৰা আমি গম পালো এটা আনটোৰ কি হয় বিপৰীত হয় দুটা লগ হৈ এটা হৈছে আৰু এটা ভাঙি দুটা বা তাতকৈ বেছি হৈছে তো সেইটো কাৰণে ইয়াক কি কোৱা হয় এটা কাণ্ডৰ বিপৰীত বিক্ৰিয়া বুলি কোৱা হয় সংযোজন বিক্ৰিয়াৰ যদি আমি উদাহৰণটো চাওঁ কেলছিয়াম অক্সাইডে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে মানে ইয়াতে দুটা ৰিয়েক্টেণ্ট আছে আৰু প্ৰডাক্ট পাইছো আমি অনলি কেলছিয়াম হাইড্ৰক্সাইড মানে এটাহে পাইছো দুটা লগ লাগি এটা হৈছে সেই কাৰণে ইয়াক সংযোজন বিক্ৰিয়া বুলি কোৱা হয় আকৌ বিয়োজক বিক্ৰিয়াত কি আমি দেখা পাইছো কেলছিয়াম কাৰ্বনেট যিটোক আমি তাপ দিলে এটা পদাৰ্থ আছিলে কেলছিয়াম কাৰ্বনেট সেইটো ভাঙি দুটা পদাৰ্থলৈ ৰূপান্তৰ হৈছে এটা হল কেলছিয়াম অক্সাইড আনটো হল কাৰ্বন ডাই অক্সাইড ঠিক আছে সেই কাৰণে এটাক আনটোৰ বিপৰীত বুলি কোৱা হয় Decomposition reaction are opposite to combination reaction because a decomposition reaction breaks one complex compound into simpler substances. সেই কথাটোকে ক'লো যে ডিকম্পোজিশনত কি হয় এটা মৌল বা যৌগ ভাঙি দুটা বা তাতকৈ বেছি উৎপন্ন হয় নতুন যৌগৰ উৎপন্ন হয় while a combination reaction forms a single complex product from two or more simpler substance দুটা বা ততোধিক লগ হৈ নতুন এটা মৌলৰ বা যৌগৰ সৃষ্টি হয় সেই কাৰণে এটা কাণ্ডৰ বিপৰীত বুলি কোৱা হয় আৰু এক্সাম্পলটো একেই আছে ঠিক আছে তো আমি এতিয়া নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ এখন চিনামাটিৰ ঢালত 2 গ্ৰাম সিলভাৰ ক্লৰাইড লোৱা আৰু ইয়াক সূৰ্যৰ পোহৰত ৰাখা Take 2 gram of silver chloride in china dish and place it in sunlight. Then কৈছে কিছু সময় পিছত silver chloride ৰং কি হ'ব? What is the color of silver chloride after some time? ইয়াৰ উত্তৰটো হ'ব সূৰ্যৰ পোহৰত আমি যেতিয়া silver chlorideক ৰাখো প্ৰথম অৱস্থাত silver chlorideৰ কালাৰটো বগা কালাৰ থাকে হোৱাইট দেন যেতিয়া আমি সূৰ্যৰ পোহৰত ৰাখো তেতিয়া ই কি হৈ পৰে কলা বা ধূসৰ বৰ্ণলৈ পৰিৱৰ্তন হয় ঠিক আছে The color of silver chloride changes from white to gray after being exposed to sunlight. Then question number 2. কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব? What type of reaction takes place? ইয়াতে বিয়োজন বিক্ৰিয়া সংঘটিত হয় যাক আমি ইংলিছত decomposition reaction বুলি কওঁ Then question number 3 কৈছে ইয়াৰে ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা Write the chemical reaction for the above observation. Chemical reaction to কি silver chloride ৰাসায়নিক সংকেতটো হৈছে AgCl তাক আমি যেতিয়া সূৰ্যৰ পোহৰ দিওঁ তেতিয়া কৈছে ই এটা হল Ag আৰু এটা Cl2 গেছলৈ ৰূপান্তৰ হয় ঠিক আছে এইকেইটাই আছিল আমাৰ question number 2 then question number 3 তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা এনেকৈ কুৱেশ্যন আহিলে আমি সদায় সংকেতটো লিখিব জানিব লাগিব তেতিয়াহে আমি কৰিব পাৰিম সংকেতটো লিখিব নোৱাৰিলে আমাৰ বহুত প্ৰবলেম হ'ব এইটো প্ৰথম প্ৰশ্নটো কৈছে বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম সালফেটৰ লগত বিক্ৰিয়াৰ ফলত এলুমিনিয়াম ক্লৰাইড উৎপন্ন হয় আৰু বেৰিয়াম সালফেট অধক্ষেপিত হয় Barium chloride reacts with aluminum sulfate to give aluminum chloride and a precipitate of barium sulfate. এতিয়া প্ৰথম বেৰিয়াম ক্লৰাইডৰ ৰাসায়নিক সংকেতটো হৈছে BaCl2 এইটোৱে কৈছে কাৰ লগত বিক্ৰিয়া কৰিছে এলুমিনিয়াম সালফেটৰ সংকেত হৈছে Al2SO4 3 এই দুটা যেতিয়া বিক্ৰিয়া কৰিছে
তেতিয়া কৈছে আমাৰ কি প্ৰডাক্ট ওলাব প্ৰথমটো কৈছে বেৰিয়াম সালফেট আৰু এটা কৈছে এলুমিনিয়াম ক্লোৰাইড সেই দুটা ওলাব বেৰিয়াম সালফেটৰ সংকেতটো হৈছে BaSO4 আৰু এলুমিনিয়াম ক্লোৰাইডৰ হৈছে AlCl3 ঠিক আছে এতিয়া দুইফালে আমি ইয়াক বেলেন্স কৰিবৰ কাৰণে সমতুল কৰিবৰ কাৰণে বেৰিয়াম ক্লোৰাইডৰ লগত বাওফালে 3 মাল্টিপ্লাই কৰিছো আৰু বেৰিয়াম সালফেটৰ লগত সোফালে 3 মাল্টিপ্লাই কৰিছো আকৌ এলুমিনিয়াম ক্লোৰাইডৰ লগত কি মাল্টিপ্লাই কৰিছো 2 মাল্টিপ্লাই কৰিছো ইয়াৰ পিছত যদি আমি ক্যালকুলেশন কৰি চাও বাওফালে আমাৰ বেৰিয়াম আছে 3টা ঠিক তেনেকৈ সোফালে আছে 3টা দেন বাওফালে ক্লোৰিন আছে 6টা সোফালে আছে 6টা ঠিক তেনেকৈ আমি এলুমিনিয়ামৰ কথাও চাব পাৰো সালফেটৰ কথাও চাব পাৰো গোটেইখিনি মিলি আছে দেন কোৱেশ্চন নম্বৰ 2 জিংকে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট আৰু ধাতব কপাৰ উৎপন্ন কৰে জিংক reacts with copper sulfate to give zinc sulfate and metallic copper জিংকৰ ফৰ্মুলাটো হৈছে ৰাসায়নিক সংকেতটো হৈছে Zn Zn যেতিয়া কৈছে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰে কপাৰ সালফেট মানে CuSO4 তাৰ লগত বিক্ৰিয়া কৰে তেতিয়া জিংক সালফেট আৰু কপাৰ জিংক সালফেটৰ সংকেতটো হৈছে ZnSO4 আৰু এটা হৈছে কপাৰ ঠিক আছে এই দুটা বিক্ৰিয়াজাত পদাৰ্থ ওলাব এতিয়া এই বিক্ৰিয়াটো যদি আমি চাও এটো অলৰেডি সমতুল কৰাই আছে ইয়াত আমি একো কৰিব নালাগে একো মাল্টিপ্লাই কৰিব নালাগে বাওফালে জিংক এটা আছে সোফালেও জিংক এটা আছে ঠিক তেনেকৈ বাওফালে কপাৰ এটা আছে সোফালেও কপাৰ এটা আছে আৰু সালফেটৰ কেছতো এটা মিলি আছে তো আমি ইয়াত একো কৰিব নালাগে দেন কোৱেশ্চন নম্বৰ সি হাইড্ৰোজেন সালফাইড বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন হয় হাইড্ৰোজেন সালফাইড বাৰ্নছ ইন এয়াৰ টু গিভ ৱাটাৰ এণ্ড সালফাৰ ডাই অক্সাইড এতিয়া হাইড্ৰোজেন সালফাইডৰ সংকেতটো হৈছে H2S আৰু আমাৰ বায়ুৰ মানে অক্সিজেনৰ সংকেতটো হৈছে O2 যেতিয়া এই দুইটাই বিক্ৰিয়া কৰে তেতিয়া কৈছে পানী অৰ্থাৎ H2O এণ্ড সালফাৰ ডাই অক্সাইড মানে SO2 উৎপন্ন হয় ইয়াকো আমি সমতুল কৰিবৰ কাৰণে H2S ৰ লগত 2 মাল্টিপ্লাই কৰিছো বাওফালে আকৌ অক্সিজেনৰ লগতো কি মাল্টিপ্লাই কৰিছো 3 মাল্টিপ্লাই কৰিছো ঠিক তেনেদৰে যিখিনি প্ৰডাক্ট পাইছো প্ৰডাক্ট পানীৰ লগত আমি 2 মাল্টিপ্লাই কৰিছো আৰু সালফাৰ ডাই অক্সাইডৰ লগত 2 মাল্টিপ্লাই কৰিছো তেতিয়া আমি এতিয়া যদি আমি হিসাব কৰি চাওঁ বাওফাল আৰু সোফাল একে হৈ আহি যাব ঠিক আছে এটো হৈ গল আমাৰ সমতুল কৰা দেন মুভিং টু কোৱেশ্চন নম্বৰ 4 চীনা মাটিৰে তৈয়াৰী এখন থালত 1 গ্ৰাম কপাৰ পাউডাৰ লৈ গৰম কৰা হলে তলৰ প্ৰশ্নখিনি আমি চাম কি হ'ব টেক 1 গ্ৰাম কপাৰ পাউডাৰ ইন এ চাইনা ডিশ এণ্ড হিট দেন এটা কৈছে কপাৰ পাউডাৰ খিনিৰ বৰণ কেনে হ'ব what will be the color of the copper powder প্ৰথম অৱস্থাত যেটো অৰিজিনাল কপাৰ পাউডাৰৰ কালাৰ এটো অকমান মুগা ৰঙচুৱা মুগা বৰণৰ থাকে ৰেডিশ ব্ৰাউন যেতিয়া আমি তাক হিট কৰো কৈছে গৰম কৰাৰ পিছত কপাৰ পাউডাৰ খিনিৰ ওপৰত কলা বৰণৰ তৰপ পৰে যেটো কপাৰ অক্সাইডৰ বাবে হয় আমাৰ বায়ুত যেটো অক্সিজেন আছে সেই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কপাৰে কপাৰ অক্সাইড উৎপন্ন কৰে আৰু তাৰ কাৰণে কি হৈ পৰে কপাৰ খিনি কলা হৈ পৰে এটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ আনসাৰ দেন write the balanced chemical equation for the above observation ইয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখিব লাগে সমীকৰণটো হৈছে কপাৰ অৰ্থাৎ Cu আৰু অক্সিজেন মানে O2 সেই দুটাই বিক্ৰিয়া কৰি কি হৈ যাব কপাৰ অক্সাইড CuO এটোই আছিল আমাৰ ৰাসায়নিক সমীকৰণ এতিয়া তাক সন্তুলন কৰিবৰ কাৰণে আমি বাওফালে আৰু সোফালে 2 মাল্টিপ্লাই কৰি দিছো তেতিয়া আমি কি দেখা পাইছো দুইফালে সমান হৈ গল ঠিক আছে দেন মুভিং টু কোৱেশ্চন নম্বৰ 5 তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা ট্ৰান্সলেট the following statements into chemical equations and balance them প্ৰথমটো কৈছে হাইড্ৰোজেন গেছে নাইট্ৰজেন গেছৰ লগত বিক্ৰিয়া কৰি এমোনিয়া প্ৰস্তুত কৰে হাইড্ৰোজেন গেছ combines with nitrogen to form ammonia ইয়াতে হাইড্ৰোজেন গেছৰ সংকেত হৈছে H2 আৰু নাইট্ৰজেন গেছৰ সংকেত হৈছে N2 এই দুইটাই যেতিয়া কৈছে বিক্ৰিয়া কৰে তেতিয়া এমোনিয়া প্ৰস্তুত হয় এতিয়া এমোনিয়াৰ সংকেতটো হ'ল NH3 ঠিক আছে তাৰ পিছত ইয়াক সন্তুলন কৰিবৰ কাৰণে আমি হাইড্ৰোজেনৰ লগত 3 মাল্টিপ্লাই কৰিছো আৰু সোফালে এমোনিয়াৰ লগত 2 মাল্টিপ্লাই কৰিছো তেতিয়া আমি কি পাই গৈছো এটা সন্তুলিত ৰাসায়নিক সমীকৰণ পাই গৈছো balanced chemical equation then question number B
জিংক কাৰ্বনেট প্ৰবলভাৱে উত্তপ্ত কৰিলে জিংক অক্সাইড আৰু কাৰ্বন ডাইঅক্সাইড প্ৰস্তুত হয়। জিংক কাৰ্বনেট হিটেড ষ্ট্ৰংলি টু গিভ জিংক অক্সাইড এণ্ড কাৰ্বন ডাইঅক্সাইড। জিংক কাৰ্বনেটৰ সংকেতটো হৈছে ZnCO3। তাক যেতিয়া আমি গৰম কৰোঁ অৰ্থাৎ তাপ দিওঁ, হিট দিওঁ, তেতিয়া কৈছে জিংক অক্সাইড মানে ZnO আৰু কাৰ্বন ডাইঅক্সাইড মানে CO2 উৎপন্ন হয়। ঠিক আছে, এই বিক্ৰিয়াটোৱে লিখিব লাগে। আৰু এইটো যদি আমি চাওঁ অলৰেডি কি হৈ আছে, এইটো বেলেঞ্চ হৈ আছে, সেইকাৰণে আমি আৰু একো মাল্টিপ্লাই কৰিব নালাগে। বাওঁফালে জিংক এটা আছে, সোঁফালেও জিংক এটা আছে, বাওঁফালে অক্সিজেন 3 আছে, সোঁফালেও অক্সিজেন 3 আছে, কাৰ্বন বাওঁফালে এটা আছে, সোঁফালেও কাৰ্বন এটা আছে। চ' এইটো অলৰেডি সন্তুলিত হৈ আছে, আমি একো কৰিব নালাগে ইয়াত। দেন মুভিং টু দি কুৱেশ্যন নম্বৰ 6। তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ সংজ্ঞা লিখা। ৰাসায়নিক সমীকৰণসহ প্ৰত্যেকৰে এটাকৈ উদাহৰণ দিয়া। Define exothermic and endothermic reaction. Give one example of each with chemical equation. তাপবৰ্জী নামৰ পৰাই আমি গম পাইছোঁ য'ত নেকি তাপ বৰ্জন হয়, অৰ্থাৎ যি ৰাসায়নিক বিক্ৰিয়াত তাপ উৎপন্ন বা বৰ্জন হয় তাক তাপবৰ্জী বিক্ৰিয়া বোলে। উদাহৰণস্বৰূপে আমি যদি চাওঁ CH4 অৰ্থাৎ মিথেনে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া কাৰ্বন ডাইঅক্সাইড, পানী আৰু লগতে তাপ উৎপন্ন হয়। এই যে তাপ উৎপন্ন হৈছে সেইকাৰণে ইয়াক কি কৈছে তাপবৰ্জী বিক্ৰিয়া অৰ্থাৎ exothermic reaction. The chemical reaction that give off energy often in the form of heat, light or sound to the environment are called exothermic reaction. For example, to same আছে দুইটা। Then আমি চাওঁ তাপগ্ৰাহী। ইয়াতে কৈছে গ্ৰাহী মানে তাক গ্ৰাস কৰি লয়। যি ৰাসায়নিক বিক্ৰিয়াত তাপ শোষণ হয়, তাপক কি কৰে শোষণ কৰে অৰ্থাৎ এবজৰ্ব কৰে, তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে। উদাহৰণস্বৰূপে আমি কেলছিয়াম কাৰ্বনেটৰ কথা ল'ব পাৰোঁ। কেলছিয়াম কাৰ্বনেটটো এনেই যদি থাকে একো ইয়াত নহয়, কিন্তু যদি তাৰ তাপ দি দিওঁ আমি কেলছিয়াম কাৰ্বনেট তেতিয়া ই কৈছে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাইঅক্সাইডলৈ কি হয় ৰূপান্তৰ হয়, অৰ্থাৎ সি তাপটো শোষণ কৰি লয়, তাপটো এবজৰ্ব কৰি লয় আৰু নতুন প্ৰডাক্ট ফৰ্ম কৰে। The chemical reactions that absorb energy from their surroundings are called endothermic reaction. সিহঁতে তাপ শোষণ কৰি লোৱাৰ কাৰণে সিহঁতৰ নাম কি দিয়া হৈছে এণ্ডোথাৰ্মিক, আৰু আগৰটোৱে তাপ বৰ্জন কৰে কাৰণে তাৰ নাম দিয়া হৈছে তাপ বৰ্জী বিক্ৰিয়া বা এক্সোথাৰ্মিক ৰিয়েকশ্যন। ঠিক আছে, দেন কুৱেশ্যন নম্বৰ 7। ছডিয়াম হাইড্ৰকাৰ্বনেট দ্ৰৱ এটা উত্তপ্ত কৰিলে কি ঘটে? বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা। What will happen if a solution of sodium hydrocarbonate is heated? Give the equation of the reaction involved. ছডিয়াম হাইড্ৰকাৰ্বনেট অৰ্থাৎ ইয়াক আমি বেকিং ছ'ডা বুলি কওঁ, এইটোক যদি আমি উত্তপ্ত কৰোঁ ই বিয়োজিত হৈ ছডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন ডাইঅক্সাইড গেছ উৎপন্ন হয়। অৰ্থাৎ ইয়াৰ বিক্ৰিয়াটো যদি আমি চাওঁ ছডিয়াম হাইড্ৰজেন কাৰ্বনেট বা হাইড্ৰকাৰ্বনেট NaHCO3 ইয়াৰ সংকেতটো হৈছে, তাক আমি কি দিছোঁ তাপ দিছোঁ, তেতিয়া সি লগে লগে ছডিয়াম কাৰ্বনেটলৈ ৰূপান্তৰ হ'ল আৰু লগতে পানী আৰু কাৰ্বন ডাইঅক্সাইড উৎপন্ন হৈছে। ঠিক আছে, when a solution of sodium hydrocarbonate is heated it decomposes to form sodium carbonate, water and carbon dioxide gas. The evaluation of carbon dioxide is observed as bubbling or effervescence. ঠিক আছে, আমি সেই কাৰ্বন ডাইঅক্সাইড গেছটো যে ওলাইছে তাক আমি কি কৰিব পাৰোঁ অবজাৰ্ভ কৰিব পাৰোঁ উইথ দেয়াৰ বাবলিং। ঠিক আছে, এইটো আছিলে আমাৰ কুৱেশ্যন নম্বৰ 7। দেন কুৱেশ্যন নম্বৰ 8। এটা বিকাৰত 2 গ্ৰাম কেলছিয়াম অক্সাইড লোৱা, বিকাৰটোত লাহে লাহে পানী যোগ কৰা, তলত দিয়াবোৰৰ উত্তৰ কৰা। এতিয়া কৈছে টেক 2 গ্ৰাম অফ কেলছিয়াম অক্সাইড ইন এ বিকাৰ। কেলছিয়াম অক্সাইড অৰ্থাৎ পুৰা চূণ যাক আমি কওঁ, শ্ল'লি এড ৱাটাৰ টু ইট, আৰু তাত পানী মিহলাব লাগে। তাৰপিছত ইয়াতে কি হ'ব তলৰ প্ৰশ্নখিনিৰ আনচাৰ কৰিম। প্ৰথম কুৱেশ্যনটো কৈছে উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব? What will be the change of temperature? এতিয়া কেলছিয়াম অক্সাইড যাৰ সংকেতটো হৈছে CaO, এইটো আমি পানৰ লগত যিটো চূণ খাওঁ যেতিয়া বজাৰৰ পৰা আনে তেতিয়া এইটো ডাঠ থাকে, খহটা থাকে। তাত যেতিয়া আমি পানী দিওঁ তেতিয়া আমি দেখা পাওঁ সেই আমি যিটো পাত্ৰত লৈ তাক পানী দিওঁ তাতে লগে লগে কি হৈ যায় পাত্ৰটো গৰম হৈ যায়, অৰ্থাৎ তাপ উৎপন্ন
হয় সেইকাৰণে কৈছে এইটো এটা তাপবৰ্জী বিক্ৰিয়া কেলছিয়াম অক্সাইড আৰু পানী মাজত হোৱা বিক্ৰিয়াটো এটা তাপবৰ্জী বিক্ৰিয়া এই বিক্ৰিয়াটোত যথেষ্ট পৰিমাণে তাপ উৎপন্ন হয় যাৰ ফলত বিকাৰটো গৰম হৈ পানীৰ উষ্ণতা বাঢ়ে তো সেইটো হৈছে কৈছিলে উষ্ণতা কি পৰিৱৰ্তন হ'ব মানে আমি গম পালো উষ্ণতা বাঢ়িব যদি আমি ইয়াৰ বিক্ৰিয়াটো চাওঁ কৈছে ৰাইট দি ভেলেন্স কেমিকেল ৰিয়েকশ্যন ফৰ দি above statement এইটোৰ কাৰণে আমি বিক্ৰিয়াটো চাম এতিয়া কেলছিয়াম অক্সাইডৰ সংকেত হৈছে CaO আৰু তাৰ লগত পানী মিক্স কৰিছোঁ H2O এইটো কি ওলাইছে কেলছিয়াম হাইড্ৰক্সাইড যাক আমি স্লেক লাইম বুলি কওঁ ঠিক আছে তো এইটো এটা এক্সোথাৰ্মিক ৰিয়েকশ্যন দ্য টেম্পাৰেচাৰ of the beaker will increase since it is an exothermic reaction. Exothermic reaction হোৱাৰ কাৰণে কি হৈছে ইয়াতে তাপ উৎপন্ন হৈছে আৰু বিকাৰটো কি হ'ব গৰম হৈ যাব দেন কুৱেশ্যন নম্বৰ 9 তলৰ বিক্ৰিয়া দুটাৰ জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা Identify the substance that is oxidized and the substance that is reduced in the following two reactions. দুটা বিক্ৰিয়া দিয়া আছে সেই দুটাত কোনটো পদাৰ্থ জাৰিত হৈছে আৰু কোনটো পদাৰ্থ বিজাৰিত হৈছে তাক আমি আইডেন্টিফাই কৰিব লাগে প্ৰথমটো যদি চাওঁ আমি সোডিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি সোডিয়াম অক্সাইড উৎপন্ন হৈছে ইয়াতে ৰিয়েক্টেণ্ট কেইটাৰ লগত অৰ্থাৎ বিক্ৰিয়া হোৱাৰ আগত সোডিয়ামৰ লগত কোনো ধৰণৰ অক্সিজেন নাছিল আৰু বিক্ৰিয়া হোৱাৰ পিছত আমি দেখা পাইছো যে সোডিয়ামৰ লগত অক্সিজেন আহি যোগ হৈছে অক্সিজেন এড হৈছে সো অক্সিজেন এড হোৱা মিন্স অক্সিডাইজ হোৱা অৰ্থাৎ জাৰিত হোৱা তো জাৰিত হোৱা পদাৰ্থটোৰ নাম হ'ব সোডিয়াম দেন বিজাৰিত হোৱা পদাৰ্থটো হৈছে অক্সিজেন ঠিক আছে এইটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 1 অক্সিডাইজড হৈছে সোডিয়াম এণ্ড ৰিডিউসড হৈছে অক্সিজেন কুৱেশ্যন নম্বৰ 2 কপাৰ অক্সাইডে যেতিয়া হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰিছে তেতিয়া কপাৰ আৰু ৱাটাৰ ওলাইছে H2O ইয়াত আমি দেখিছো বিক্ৰিয়া হোৱাৰ আগত কপাৰৰ লগত অক্সিজেন আছিলে কিন্তু বিক্ৰিয়া হোৱাৰ পিছত অকল কপাৰ সিঙ্গেল থাকি গ'ল কপাৰ অৰ্থাৎ অক্সিজেনটো আঁতৰি গৈছে আৰু অক্সিজেন আঁতৰি যোৱা মানে ইয়াৰ কি হৈছে বিজাৰণ হৈছে সেইকাৰণে আমি বিজাৰিত পদাৰ্থ কাক কম কপাৰ অক্সাইড আৰু যদি হাইড্ৰজেনৰ কেছত চাওঁ হাইড্ৰজেনটো বিক্ৰিয়া হোৱাৰ আগত অকল হাইড্ৰজেন আছিলে ইয়াত কোনো ধৰণৰ অক্সিজেন নাছিলে কিন্তু আফটাৰ ৰিয়েকশ্যন হাইড্ৰজেনৰ লগত কি আহি গ'ল অক্সিজেন যোগ হৈ গ'ল অৰ্থাৎ ইয়াৰ জাৰণ হৈছে অক্সিডাইজ হৈছে সো অক্সিডাইজ সাবষ্টেন্সটো হ'ব হাইড্ৰজেন এণ্ড ৰিডিউস সাবষ্টেন্সটো হ'ব কপাৰ অক্সাইড ইয়াতে এই কুৱেশ্যনটো অকণমান বেলেগকৈ দিব গ'লে কেনেকৈ দিব যে কোনটো জাৰক পদাৰ্থ আৰু কোনটো বিজাৰক পদাৰ্থ যোৱাকালিৰ ভিডিঅ'টোত ইয়াৰ বিষয়ে কৈছিলোঁ যে কেনেকৈ আমি ওলাওঁ যিটো বস্তু জাৰিত হয় তাক আমি বিজাৰক পদাৰ্থ বুলি কওঁ আৰু যিটো বিজাৰিত হয় তাক আমি জাৰক পদাৰ্থ বুলি কওঁ ঠিক আছে মানে ওলোটা হৈ যাব তেতিয়া এইখিনি মনত ৰাখিব দেন কুৱেশ্যন নম্বৰ 10 তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আমি প্ৰথমে ৰাসায়নিক সমীকৰণবোৰ লিখিব লাগিব ৰাইট বেলেন্স ইকুৱেশ্যন উইথ ষ্টেট চিম্বল ফৰ দ্য ফলোয়িং ৰিয়েকশ্যনছ এই কুৱেশ্যনটো HSLT 2017ত আহিছে ফাৰ্ষ্ট কৈছে বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইডৰ দ্ৰৱ প্ৰস্তুত হয় বেৰিয়াম ক্লৰাইড প্ৰথমটোৱে কৈছে সলিউশ্যন অফ বেৰিয়াম ক্লৰাইড এণ্ড সোডিয়াম সালফেট বেৰিয়াম ক্লৰাইডৰ সংকেতটো হৈছে BaCl2 এণ্ড সোডিয়াম সালফেটৰ সংকেত হৈছে Na2SO4 এই দুটাই যেতিয়া বিক্ৰিয়া ৰিয়েক্ট কৰিব দেন কৈছে to give insoluble barium sulfate. Barium sulfate সংকেতটো হ'ব BaSO4 and solution of sodium chloride. Sodium chloride মানে NaCl. ঠিক আছে এইটো হৈ গ'ল আমাৰ প্ৰথম বিক্ৰিয়াটো দেন কুৱেশ্যন নম্বৰ 2ত কৈছে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ অৰ্থাৎ পানীত হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱৰ পানীৰ সৈতে যেতিয়া বিক্ৰিয়া কৰে তেতিয়া সোডিয়াম ক্লৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন হয় ইয়াতে সোডিয়াম হাইড্ৰক্সাইড মানে NaOH এইটো এটা ক্ষাৰক হয় আৰু HCl এটা কি হয় এচিড হয় তো ক্ষাৰকে যেতিয়া এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া আমি জানোৱেই তাত লৱণ আৰু পানী উৎপন্ন হয় তো ইয়াতে লৱণটো হ'ব NaCl আৰু লগতে H2O পানী উৎপন্ন হ'ব ঠিক আছে এইটোৱে আছিলে আমাৰ দুটা বিক্ৰিয়া দেন the next question is
এটা পৰীক্ষা নলীত তুমি কপাৰ ছালফেটৰ এটা জলীয় দ্ৰৱ যিটো নীলা বৰণৰ হয় লোৱা, দেন কপাৰ ছালফেটৰ দ্ৰৱটোত এটা পৰিষ্কাৰ লোৰ গজাল ডুবাই দিয়া। প্ৰায় 20 মিনিট লক্ষ্য কৰাৰ পাছত কি দেখিম আমি? কুৱেশ্যন নম্বৰ কৈছে 1, গজালটোত হোৱা পৰিৱৰ্তন উল্লেখ কৰা। মেনশ্যন দি চেঞ্জ অফ দি নেইল। গজালটোত কি আমি চেঞ্জেছ দেখা পাম? তো চেঞ্জেছ কি দেখা পাম? আনচাৰটো হৈছে কপাৰ ছালফেট দ্ৰৱণৰ বৰণ হৈছে নীলা। এই দ্ৰৱণত এটা লোৰ গজাল ডুবালে নীলা বৰণৰ পৰিৱৰ্তন ঘটে। যেতিয়া আমি লোৰ গজালটো দিওঁ তেতিয়া নীলা বৰণ নীলা হৈ নাথাকে, চেঞ্জেছ আহি যায়। কিয় চেঞ্জেছ আহে? সেইটো কৈছে লো তামতকৈ অৰ্থাৎ কপাৰতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে ই তামক অপসাৰণ কৰে আৰু গজালটোৰ ওপৰত ৰঙচুৱা মুগা বৰণ দেখিবলৈ পোৱা যায়। ঠিক আছে, সেইটোকে কৈছে যে এ ৰেডিছ ব্ৰাউন কোটিং ইজ অবজাৰ্ভড অন দি নেইল। দিছ কোটিং ইজ ডিউ টু দি ডিপজিশ্যন অফ কপাৰ মেটেল। ঠিক আছে, এতিয়া যদি ইয়াৰ লগত জড়িত বিক্ৰিয়াটো চাওঁ, কৈছে বিক্ৰিয়াটোৰ এটা সন্তুলিত সমীকৰণ লিখা। ৰাইট এ বেলেঞ্চ কেমিকেল ইকুৱেশ্যন ফৰ দি ৰিয়েকশ্যন। সেইটো কেনেকৈ চাওঁ আমি? প্ৰথম কৈছে আইৰণ, অৰ্থাৎ গজাল যিটো কৈছে সেইটো কি হ'ব? আইৰণ হ'ব, Fe। তাৰ লগত কপাৰ ছালফেট অৰ্থাৎ CuSO4ৰ জলীয় দ্ৰৱ যিটো আমি তাত মিক্স কৰিম। আৰু তেতিয়া কি হ'ব? কপাৰতকৈ আইৰণ বেছি সক্ৰিয়, ৰিয়েক্টিভ, মোৰ ৰিয়েক্টিভ। সেইকাৰণে কি কৰিব? কপাৰক অপসাৰিত কৰি কপাৰৰ জেগাত কোন বহি যাব? আইৰণ। আৰু আমি কি পাম? ফেৰাছ ছালফেট আৰু কপাৰ এজ এ প্ৰডাক্ট। ঠিক আছে, এইটোৱে আছিলে আমাৰ কেমিকেল ইকুৱেশ্যন। তো আজিৰ ভিডিঅ'টো আমি ইয়াতেই সামৰিছোঁ। ধন্যবাদ।